আজিৰ পাঠত আমি আলোচনা কৰিবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ সপ্তম অধ্যায়ৰ পাঠ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ। উদ্ভিদ আৰু প্ৰাণীসমূহ হৈছে পৃথিৱীৰ জীৱজগতৰ আৰু প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ মূল আধাৰস্বৰূপ। প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যতা উদ্ভিদ আৰু প্ৰাণীৰ ওপৰতে নিৰ্ভৰশীল। আমি জীয়াই থকা এই পৃথিৱীখনত অনেক প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ আছে। মানৱ জাতি জীয়াই থাকিবৰ বাবে আৰু মানুহৰ ভালৰ বাবে এইবোৰৰ অতি প্ৰয়োজন। এই জীৱজগত বৰ্তি থকাৰ বাবে বৰ্তমানৰ প্ৰাকৃতিক পৰিৱেশ দিনক দিনে প্ৰতিকূল হৈ উঠিছে। ইয়াৰ মূল কাৰণটো হৈছে বনাঞ্চলৰ ওপৰত মানুহে চলোৱা অবাধ আৰু নিৰ্বিচাৰ ধ্বংসযজ্ঞ। মানুহে কিয় এই বনাঞ্চলসমূহ ধ্বংস কৰে বা বনাঞ্চল ধ্বংস হোৱাৰ কাৰণসমূহ কি কি? বনাঞ্চল ধ্বংস মানে হৈছে অৰণ্য কাটি চাফা কৰা আৰু সেই মাটিখিনি বেলেগ কামত ব্যৱহাৰ কৰা। মানুহে বিভিন্ন কাৰণত বনাঞ্চলসমূহ ধ্বংস কৰে। প্ৰথম কথা হ'ল কি, মানুহে খেতিৰ মাটি উলিয়াবলৈ বনাঞ্চলসমূহ মুকলি কৰিবলগীয়া হয়। দ্বিতীয়তে, ঘৰ আৰু উদ্যোগ নিৰ্মাণ কৰিবৰ বাবেও গছ গছনিসমূহ কাটিবলগীয়া হয়। তৃতীয়তে হৈছে কি, আচবাব আৰু পথ নিৰ্মাণৰ বাবে, বিভিন্ন ধৰণৰ কাঠৰ বাবে, খৰিজাতীয় ইন্ধনৰ বাবে এনেকুৱা কাৰণতো আমি কি কৰোঁ, গছ গছনিসমূহ নষ্ট কৰোঁ। চতুৰ্থতে হৈছে কি, কাগজ প্ৰস্তুতি আৰু দিয়াচলাই কাঠি নিৰ্মাণৰ বাবেও গছ গছনি হৈছে মূল কেঁচা সামগ্ৰী। গতিকে এই বস্তু কেইপদ নিৰ্মাণ কৰিবলৈও বহুখিনি গছ গছনি কাটিবলগীয়া হয়। বনাঞ্চলসমূহ কেৱল যে আমি মানুহেই ধ্বংস কৰোঁ এনে নহয়। কিছুমান প্ৰাকৃতিক কাৰণতো বনাঞ্চলসমূহ ধ্বংস হয়। যেনে বনজুই, প্ৰচণ্ড খৰাং, এনেকুৱা ধৰণৰ পৰিস্থিতিতো বনাঞ্চলসমূহ বিনষ্ট হয়। এই বনাঞ্চলসমূহ যে দিনে দিনে ধ্বংস হৈ আহিছে, ইয়াৰ পৰিণতি কিন্তু অতি ভয়ানক। বনাঞ্চল ধ্বংসই প্ৰাকৃতিক পৰিৱেশত অতি মাৰাত্মক প্ৰভাৱ পেলাব পাৰে। প্ৰকৃতিৰ স্বাভাৱিক ভাৰসাম্যতা আৰু জীৱকুলৰ জীৱনদায়িনী শক্তিৰ গতি ই সম্পূৰ্ণ স্তব্ধ কৰি দিব পাৰে। বনাঞ্চল ধ্বংসই আমাৰ পৰিৱেশত কেনেকুৱা ধৰণৰ কুপ্ৰভাৱ সৃষ্টি কৰিব পাৰে, এতিয়া আমি তাকে চাওঁ আহা। গছ গছনি কমি গ'লে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়, কিয়নো উদ্ভিদৰ সালোকসংশ্লেষণৰ বাবে কাৰ্বন ডাই অক্সাইড প্ৰয়োজন। গছ গছনি কম হোৱা মানেই হৈছে কাৰ্বন ডাই অক্সাইডৰ ব্যৱহাৰৰ পৰিমাণ কমি যোৱা আৰু বায়ুমণ্ডলত ইয়াৰ মাত্ৰা বাঢ়ি যোৱা। মন কৰিবা যে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা তাপ কাৰ্বন ডাই অক্সাইডে ধৰি ৰাখে আৰু ইয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। এনে বৰ্ধিত উষ্ণতাই পৃথিৱীৰ জলচক্ৰত প্ৰভাৱ পেলায় আৰু ই বৰষুণৰ পৰিমাণ কমাব পাৰে, ফলত বতৰ খৰাঙো হ'ব পাৰে। বনাঞ্চল ধ্বংসই মাটিৰ ভৌতিক গুণক প্ৰভাৱিত কৰে। আমি জানো যে গছে খহনীয়া ৰোধ কৰে। যিমানেই গছ কমি যায়, সিমানেই মাটিৰ ওপৰৰ সাৰুৱা তৰপটোৰ খহনীয়া বৃদ্ধি পাব, ফলত মাটিৰ তলৰ কঠিন শিলাময় স্তৰটো ওলাই পৰিব। এই স্তৰত হিউমাছৰ পৰিমাণ কম বাবে উৰ্বৰতাও কম। যদি গছ গছনি ধ্বংসৰ প্ৰক্ৰিয়াটো এইদৰে চলি থাকে, তেতিয়া এটা সময়ত উৰ্বৰ ভূমিভাগ সম্পূৰ্ণভাৱে মৰুভূমিলৈ পৰিণত হ'ব। গছ গছনি কমি গ'লে মাটিৰ স্বাভাৱিক যি পানী ধৰি ৰাখিব পৰাৰ ক্ষমতা, সেয়াও ক্ৰমাৎ হ্ৰাস পাই যায়। ভূপৃষ্ঠৰ পৰা ভূগৰ্ভলৈ পানী সৰকি যোৱাৰ হাৰ কমি যায় আৰু ইয়াৰ ফলত বানপানীৰ সৃষ্টি হয়। মাটিৰ আন ধৰ্মসমূহ যেনে পোষক দ্ৰব্যৰ ধাৰণ, গাঁথনি আদিও বনাঞ্চল ধ্বংসৰ বাবেই পৰিৱৰ্তন হয়। আৰু এটা উল্লেখযোগ্য কথা যে বনাঞ্চল ধ্বংসৰ ফলত আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বস্তুবোৰ, খাদ্য সামগ্ৰীবোৰৰো নিশ্চয় অভাৱ হ'ব। কাৰণ খাদ্য, শস্য আদি সকলো আমি উদ্ভিদৰ ওপৰতে নিৰ্ভৰ কৰোঁ। মানুহৰ বাহিৰেও অন্যান্য প্ৰাণীবোৰৰো জীয়াই থকাৰ মূল চালিকা শক্তিয়ে হৈছে উদ্ভিদসমূহ।
আমাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে প্ৰাণী আৰু উদ্ভিদ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। আমি জীয়াই থকাৰ বাবে অক্সিজেন যিদৰে উদ্ভিদৰ পৰা পাওঁ, সেইদৰে উদ্ভিদেও আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। গতিকে বনাঞ্চল ধ্বংস কৰা মানে আমি নিজৰ জীয়াই থকাৰ চালিকা শক্তি বিনাশ কৰি নিজৰ মৃত্যুক নিজেই মাতি অনা। বনাঞ্চল আৰু বন্য প্ৰাণীসমূহ আমাৰ জীৱমণ্ডলৰ এক অতি মূল্যৱান সম্পদ। সেয়েহে এইবোৰৰ সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য। এই বনাঞ্চল আৰু বন্য প্ৰাণীসমূহক আমি কেনেদৰে সুৰক্ষা দিব পাৰোঁ? বনাঞ্চল আৰু বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ প্ৰথমেই আমি প্ৰত্যেকেই আমাৰ পৰিৱেশত এইবোৰৰ গুৰুত্ব উপলব্ধি কৰিব লাগিব আৰু এইবোৰৰ সুৰক্ষিত ৰাখি পৰিৱেশ ৰক্ষা কৰাৰ এটা মানসিকতা আৰু সদিচ্ছা আমাৰ মাজত গঢ় দিব লাগিব। এটি নিকা পৰিৱেশ গঢ়াৰ বাবে আমাৰ সদিচ্ছা আৰু পৰিৱেশৰ প্ৰতি থকা আমাৰ সচেতনতা, এই দুয়োটা বস্তুহে আমাক পৰিৱেশ সুৰক্ষা কৰাত সহায় কৰিব। এটা সুস্থ আৰু সবল প্ৰাকৃতিক ভাৰসাম্যযুক্ত পৰিৱেশ ৰচনা কৰিবৰ বাবে বনাঞ্চল আৰু বন্যপ্ৰাণী দুয়োটাৰে আৱশ্যকতা আছে। বনাঞ্চল ও বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ বাবে চৰকাৰে কেইখনমান আইন প্ৰৱৰ্তন কৰিছে। এই আইনকেইখন হৈছে 1952 চনৰ ৰাষ্ট্ৰীয় বন নীতি, 1972 চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন, 1980 চনৰ বন সংৰক্ষণ আইন, 1986 চনৰ পৰিৱেশ সুৰক্ষা আইন। বনাঞ্চল, বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষাত এই আইনকেইখনে বহুতো নীতি নিয়ম বান্ধি দিছে। এই আইনসমূহৰ অধীনত চৰকাৰে বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কিছুমান নীতি নিয়ম পদ্ধতি অৱলম্বন কৰিছে। এই নীতিবোৰৰ আধাৰতে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সুৰক্ষিত অঞ্চল কিছুমান চৰকাৰে চিনাক্ত কৰি তাৰ জীৱকুল সংৰক্ষণৰ ব্যৱস্থা কৰিছে। উদ্ভিদ আৰু প্ৰাণীকুল আৰু সিহঁতৰ আৱাসস্থল ৰক্ষা কৰিবৰ বাবে সংৰক্ষিত অঞ্চলক অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে আছুতীয়াকৈ ৰখা হৈছে। এনে ঠাইসমূহত কৃষিকৰ্ম, গছ কটা, চিকাৰ কৰি বন্যপ্ৰাণী বধ কৰা এনেবোৰ কাম নিষিদ্ধ। এতিয়া আমি চাওঁ আহা কোনবোৰ অঞ্চলক অভয়াৰণ্য বুলি কোৱা হয়। প্ৰাণীসমূহ আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চলসমূহে হৈছে অভয়াৰণ্য। বন্যপ্ৰাণী সুৰক্ষাৰ অন্য এক সুৰক্ষিত স্থল হ'ল ৰাষ্ট্ৰীয় উদ্যান। ই বন্যপ্ৰাণীৰ এনে এখন সুৰক্ষিত ঠাই য'ত বন্যপ্ৰাণীসমূহে স্বাধীনভাৱে বসবাস কৰি অঞ্চলটোৰ প্ৰাকৃতিক সমলবোৰ ব্যৱহাৰ কৰিব পাৰে। বন্যপ্ৰাণী আৰু উদ্ভিদসমূহৰ বাবে আছুতীয়াকৈ ৰখা অন্য এখন সুৰক্ষিত ঠাই হৈছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল। বন্যপ্ৰাণী, উদ্ভিদ, প্ৰাণীজাত সম্পদসমূহৰ লগতে সেই অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা অঞ্চলে হৈছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল। জীৱমণ্ডল সংৰক্ষিত অঞ্চলসমূহ জীৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে ৰখা একোটা অঞ্চল। জীৱবৈচিত্ৰ্য হৈছে কোনো এটা অঞ্চলত পোৱা বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ ভিন্নতা। জীৱমণ্ডল সংৰক্ষিত অঞ্চলসমূহে সেই অঞ্চলসমূহৰ জীৱবৈচিত্ৰ্য আৰু স্থানীয় সংস্কৃতিসমূহ ৰক্ষাত সহায় কৰে। ভাৰতৰ এখন অন্যতম জীৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে মধ্যপ্ৰদেশৰ পাচমাৰী। এই পাচমাৰীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহ হিমালয়ৰ শৃংগত পোৱা আৰু নিম্ন পশ্চিম ঘাটত পোৱা জীৱসমূহৰ লগত একেই। পাচমাৰীৰ জীৱবৈচিত্ৰ্য অদ্বিতীয়। এই পাচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ ভিতৰত সাতপুৰা নামৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু বৰী আৰু পাচমাৰী নামৰ দুখন অভয়াৰণ্য আছে।
পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ বিষয়ে আমি পিছত আৰু কিছু কথা আলোচনা কৰিম। এতিয়া আমি আমাৰ অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কিছু তথ্য জানি লওঁ আহা। বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা 7খন হৈছেগৈ। কাজিৰঙা, মানাহ, নামেৰি, ডিব্ৰু-চৈখোৱা, ওৰাং, ৰায়মনা আৰু দিহিং পাটকাই। ৰায়মনা আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। তোমালোকে জানি থোৱাটো ভাল যে অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত দিহিং পাটকাই অভয়াৰণ্যখন 2020 চনৰ 13 ডিচেম্বৰত ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হয়। ইয়াৰ ঠিক পিছৰ বছৰত অৰ্থাৎ 2021 চনত অসমৰ কোকৰাঝাৰ জিলাৰ ভূটান সীমান্তত অৱস্থিত ৰায়মনা নামেৰে এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হয়। আৰু এই ৰায়মনাকে ধৰি অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা বৰ্তমান 7খন হৈছেগৈ। প্ৰাণীবোৰে সিহঁতৰ এই আৱাসস্থলসমূহত সুকলমে আৰু সুখেৰে থাকিব বিচাৰে। সেইবাবে আমি এই প্ৰাণীবোৰক আমনি দিয়াটো অনুচিত। সকলোবোৰ প্ৰাণীৰ বাবে সকলো ধৰণৰ ঠাই থকাৰ বাবে অনুকূল নহয়। কিছুমান নিৰ্দিষ্ট প্ৰাণী আৰু উদ্ভিদ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে থাকে। এই নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰাণী আৰু উদ্ভিদক সেই অঞ্চলবোৰৰ প্ৰাণীকুল আৰু উদ্ভিদকুল হিচাপে জনা যায়। এই উদ্ভিদ আৰু প্ৰাণীসমূহৰ কিছুমান থলুৱা প্ৰজাতিৰ। থলুৱা প্ৰজাতি মানে হৈছে কোনো নিৰ্দিষ্ট অঞ্চলত পোৱা কিছুমান প্ৰজাতি, যিবোৰ স্বাভাৱিকতে অন্য ঠাইত পোৱা নাযায়। এইখিনিতে আমাৰ মনত প্ৰশ্নৰ উদয় হ'ব পাৰে যে প্ৰজাতি মানেনো কি? প্ৰজাতি হৈছে এবিধ একেধৰণৰ আৰু আন্তঃ প্ৰজনন হ'ব পৰা জীৱৰ সমষ্টি। ইয়াৰ অৰ্থ হ'ল যে একে প্ৰজাতিৰ জীৱৰ সেই প্ৰজাতিৰ সদস্যৰ লগতহে প্ৰজনন সম্ভৱ হ'ব পাৰে আৰু সতি সন্ততি জন্ম দিব পাৰে। আন প্ৰজাতিৰ সদস্যৰ লগত নোৱাৰে। এটা প্ৰজাতিৰ সদস্যবোৰৰ সাধাৰণ বৈশিষ্ট্যবোৰো একেই হয়। আমি আগতে কৈ আহিছোঁ যে কিছুমান উদ্ভিদ আৰু প্ৰাণী থলুৱা প্ৰজাতিৰ। উদাহৰণস্বৰূপে আজাৰ, শলখ, বনচুম আদিবোৰ আমাৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ। ঠিক সেইদৰে প্ৰায়ে দেখি থকা শালিকা, কপৌ আদি চৰাইবোৰো আমাৰ থলুৱা প্ৰজাতিৰ পক্ষী। এইখিনিতে উল্লেখযোগ্য যে এক বিশেষ ধৰণৰ প্ৰাণী বা উদ্ভিদ কোনো এটা অঞ্চল, ৰাজ্য বা দেশতহে থলুৱা হ'ব পাৰে। বেলেগ ঠাইত ই থলুৱা নহ'বও পাৰে। আমি অলপ আগতে আলোচনা কৰি অহা মধ্যপ্ৰদেশৰ পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ থলুৱা প্ৰজাতিৰ উদ্ভিদ হৈছে শাল আৰু বনৰীয়া আম। ভাৰতীয় বিৰাটকায় কেৰ্কেটুৱা, মেথোন আৰু উৰণীয়া কেৰ্কেটুৱাও এই অঞ্চলৰ থলুৱা প্ৰজাতি। সংৰক্ষিত বনাঞ্চলৰ দৰে অভয়াৰণ্যবোৰ
এতিয়া আকৌ সেই প্ৰসংগৰে কিছু কথা চাই লওঁ আহা। অভয়াৰণ্য আৰু সংৰক্ষিত অঞ্চলৰ দৰেই ৰাষ্ট্ৰীয় উদ্যানসমূহো গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় উদ্যানত এটা অঞ্চলৰ উদ্ভিদ, প্ৰাণী, মনোমোহা ঠাই আৰু বুৰঞ্জীমূলক সামগ্ৰীসমূহ সংৰক্ষণ কৰা হয়। আমি আগতে চাই অহা পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ লগত থকা সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান হৈছে ভাৰতবৰ্ষৰ প্ৰথমখন সংৰক্ষিত বনাঞ্চল। সৰ্বোত্তম ভাৰতীয় চেগুন এই বনাঞ্চলতে পোৱা যায়। সাতপুৰা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিলাগৃহও পোৱা যায়। এইবোৰে প্ৰাক ঐতিহাসিক যুগৰ অৰণ্যত মানৱ জীৱনৰ সাক্ষ্য বহন কৰে। এইবোৰে আমাক আদিম মানৱ জীৱনৰ ওপৰত এক ধাৰণা দিয়ে। এইবোৰ গৃহৰ শিলত বহুতো চিত্ৰ খোদিত হৈ আছে। পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলত মুঠ 55টা শিলাগৃহ এতিয়ালৈকে চিনাক্ত কৰা হৈছে। এইবোৰ চিত্ৰত প্ৰাণী আৰু মানুহৰ যুদ্ধ, চিকাৰৰ নৃত্যশৈলী আৰু বাদ্যযন্ত্ৰ বজোৱা আদি বৰ্ণিত হৈছে। কেইবাটাও জনজাতি আজিও এই অঞ্চলত বাস কৰে। উল্লেখযোগ্য যে আমাৰ ভাৰতত বাঘক ৰক্ষণাবেক্ষণ দিবৰ বাবে 1973 চনৰ পৰা এটা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল। সাতপুৰা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল এই ক্ষেত্ৰত অদ্বিতীয়। ইয়াত বাঘৰ সংখ্যা দিনক দিনে লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। এসময়ত সাতপুৰাত সিংহ, হাতী, বনৰীয়া মহ, বাৰশিঙীয়া পহু আদিও পোৱা গৈছিল। বৰ্তমান এইবোৰ বিলুপ্তিৰ পথত। যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰিমাণলৈকে হ্ৰাস হৈ বিলুপ্তিৰ পথলৈ গৈ আছে তাকে বিপন্ন প্ৰাণী বুলি কোৱা হয়। আজিৰ পৰা বহু বছৰৰ আগতেই ডাইনছৰ পৃথিৱীৰ পৰা বিলুপ্ত হৈছিল। বিভিন্ন কাৰণত সৃষ্টি হোৱা প্ৰকৃতিৰ অস্থিৰতা, খাদ্য আৰু আৱাসৰ অভাৱে হৈছে কিছুমান প্ৰাণীৰ বিলুপ্তিৰ মূল কাৰণ। কেৱল ডাঙৰ প্ৰাণীৰহে যে বিলুপ্তি ঘটে এনে নহয়। ডাঙৰ প্ৰাণীৰ তুলনাত সৰুবোৰৰহে বিলুপ্তিৰ আশংকা বেছি। সাপ, ভেকুলী, জেঠী, বাদুলি আদি প্ৰাণীসমূহক মানুহে বধ কৰোঁতে পৰিস্থিতিতন্ত্ৰত ইহঁতৰ গুৰুত্ব উপলব্ধি নকৰে। কিন্তু পৰিস্থিতিতন্ত্ৰত ইহঁতৰ ভূমিকা সৰ্বাধিক। খাদ্য শৃংখল আৰু খাদ্যৰ জাল গঠনত এই প্ৰাণীবোৰে আগভাগ লৈ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে। কোনো এটা অঞ্চলৰ সকলো উদ্ভিদ, প্ৰাণী, অণুজীৱৰ লগতে অজৈৱিক উপাদান যেনে জলবায়ু, মাটি, নদীৰ ব-দ্বীপ আদিৰে পৰিস্থিতিতন্ত্ৰ গঠিত হয়। গতিকে প্ৰকৃতিৰ প্ৰতিটো উপাদানেই পৰিস্থিতিতন্ত্ৰৰ বাবে অতিকৈ প্ৰয়োজনীয়। এই বিলুপ্তিৰ পথত যোৱা বিপন্ন প্ৰাণী আৰু উদ্ভিদৰ তথ্যসমূহ সংৰক্ষণ কৰিবৰ বাবে এখন সমল পুথি আছে। এই সমল পুথিখনৰ নামেই হৈছে ৰেড ডেটা বুক। উদ্ভিদ, প্ৰাণী আৰু বেলেগ বেলেগ প্ৰজাতিৰ বাবে বেলেগ বেলেগ ৰেড ডেটা বুক আছে। আমাৰ অভয়াৰণ্য আৰু সংৰক্ষিত অঞ্চলসমূহত উদ্ভিদ আৰু বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ বাহিৰেও বহুতো ধৰণৰ চৰাই আছে। নদী, বিল আদিৰ কাষৰীয়া অঞ্চললৈ ঋতুভেদে বহুতো বেলেগ বেলেগ চৰাইৰ আগমন ঘটে। এইবোৰকে পৰিভ্ৰমী চৰাই বোলে। এই পৰিভ্ৰমী চৰাইবোৰ বহু দূৰ দূৰৰ পৰা প্ৰতি বছৰে এটা নিৰ্দিষ্ট সময়ত জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ বাবে উৰি আহে। প্ৰাকৃতিক আৱাসস্থলীত শীতৰ প্ৰকোপ বৃদ্ধি হৈ অনুকূল পৰিৱেশ নোহোৱা হোৱাত সিহঁতে কণী পাৰিবলৈ এনেদৰে বেলেগ বেলেগ ঠাইলৈ আহে। বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি এই সকলোবোৰৰ খাদ্য আৰু আৱাসস্থলৰ বাবে বনাঞ্চল অতি প্ৰয়োজনীয়। কিন্তু আমি লাহে লাহে আমাৰ বনাঞ্চলবোৰ ধ্বংস কৰি নিৰ্বৰ্ণানীকৰণৰ পথলৈ গৈ আছোঁ। নিৰ্বৰ্ণানীকৰণ মানে হৈছে বনাঞ্চল নোহোৱা কৰাটো। কোনবোৰ কাৰণত আমি এই বনাঞ্চলসমূহ ধ্বংস কৰিছোঁ সেই কথা আমি কিছু আগতে আলোচনা কৰি আহিছোঁ।
নিৰ্বনানীকৰণৰ এটা অন্যতম কাৰণ হৈছে কাগজৰ অধিক ব্যৱহাৰ। 1 টন কাগজ প্ৰস্তুত কৰিবলৈ প্ৰায় 17 জোপা পৰিণত গছ প্ৰয়োজন। সেয়েহে আমি কাগজ বচোৱা উচিত। 5ৰ পৰা 7 বাৰলৈকে কাগজ পুনৰাৱৰ্তন কৰিব পাৰি। যদি প্ৰতিজন ছাত্ৰ-ছাত্ৰী বা ব্যক্তিয়ে দিনটোত এখিলা হ'লেও কাগজ বচাব পাৰে, তেন্তে এটা বছৰত আমি বহুতো গছ ৰক্ষা কৰিব পাৰিম। সেইবাবে আমি কাগজ বচোৱা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাৱৰ্তন কৰা উচিত। এই প্ৰচেষ্টাৰে আমি কেৱল কাগজেই নহয়, কাগজ প্ৰস্তুতকৰণত ব্যৱহৃত শক্তি আৰু পানীও ৰাহি কৰিব পাৰোঁ। ইয়াৰ বাহিৰেও কাগজ তৈয়াৰ কৰোঁতে ব্যৱহাৰ হোৱা অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্যৰ পৰিমাণো হ্ৰাস কৰা হয়। বনাঞ্চল বৃদ্ধিৰ এটা উপায় হৈছে পুনৰ্বনানীকৰণ। পুনৰ্বনানীকৰণ মানে হৈছে নতুন বৃক্ষৰোপণৰ দ্বাৰা ধ্বংস হোৱা বনাঞ্চলসমূহ পুনৰ গছ-গছনিৰে সমৃদ্ধ কৰা। সাধাৰণতে ৰোপণ কৰা গছবোৰ বনাঞ্চলত আগতে থকা গছৰ সৈতে একে প্ৰজাতিৰ হোৱা উচিত। যিমান সংখ্যক গছ কটা হয়, কমেও সিমানখিনি গছ পুনৰ ৰুব লাগে। প্ৰাকৃতিকভাৱেও পুনৰ্বনানীকৰণ কৰিব পাৰি। ধ্বংসপ্ৰাপ্ত বনাঞ্চল এখন কোনো ব্যৱহাৰ নকৰাকৈ কিছুদিনৰ বাবে যদি পেলাই থোৱা হয়, তেনেহ'লে নিজেই গছ-বন গজি উঠে। আমি মানৱ জাতিয়ে বনাঞ্চলৰ বহুতো ক্ষতি সাধন কৰিছোঁ। গতিকে আমাৰ সেউজ সম্পদক ভৱিষ্যতৰ বাবে চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে আমি নিয়মীয়াকৈ বৃক্ষৰোপণ কৰাটো অত্যন্ত প্ৰয়োজন। বন সম্পদ ৰক্ষা কৰিবলৈ ভাৰতত বনাঞ্চল সংৰক্ষণ আইন আছে। এই আইনকেইখনৰ কথা আমি কিছু আগতে উনুকিয়াইছিলোঁ। এই আইনৰ মূল উদ্দেশ্য হ'ল বনাঞ্চল সংৰক্ষণ কৰি বিঘ্নিত নোহোৱাকৈ অটুট ৰখা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ মানুহৰ মূল প্ৰয়োজনসমূহ পূৰণ কৰা। ইমান সময় আমি বনাঞ্চল ধ্বংসৰ কাৰণ, বনাঞ্চল ধ্বংসৰ পৰিণতি আৰু বনাঞ্চলৰ গুৰুত্ব, বন্যপ্ৰাণী সংৰক্ষণ, আমাৰ পৰিৱেশত বন্যপ্ৰাণী আৰু উদ্ভিদসমূহৰ গুৰুত্ব এই বিষয়ে আলোচনা কৰিলোঁ। আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছোঁ।